এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। এইবাৰ দেশবাসীক সাৰপ্ৰাইজ দিয়াৰ দিশত ভাৰত চৰকাৰ আৰু সাৰপ্ৰাইজ দিবৰ বাবে ৰাষ্ট্ৰীয় বন্ধৰ অধিসূচনা জাৰি কৰিছে। জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ হোৱাৰ সম্ভাৱনা আছে। গোটেই কথাখিনি মই আপোনালোকক জনাব বিচাৰিছো। আপোনালোকে এইটো স্ক্ৰীনত দেখিছে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে অধিসূচনা। বন্ধ থাকিব চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ ঘোষণা। বন্ধৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য সদৰি কৰা হোৱা নাই। শীঘ্ৰে প্ৰধানমন্ত্ৰীয়ে বন্ধৰ বিতং তথ্য সদৰি কৰাৰ সম্ভাৱনা আছে। আৰু এই যিটো ৰাষ্ট্ৰীয় বন্ধৰ অধিসূচনা সেইটো হ'ব জুলাই 7 তাৰিখে। দেশবাসীক সাৰপ্ৰাইজ দিয়াৰ দিশে সাৰপ্ৰাইজ দিবৰ বাবে ভাৰত চৰকাৰে এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছে। 7 জুলাই তাৰিখে ৰাষ্ট্ৰীয় বন্ধৰ অধিসূচনা জাৰি কৰিছে ভাৰত চৰকাৰে, আৰু সেয়া হৈছে দেশবাসীক সাৰপ্ৰাইজ দিয়াৰ দিশে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধৰ সম্ভাৱনা। আৰু আপোনালোকে এইটো স্ক্ৰীনত দেখিছে, চেক্টৰ ষ্টেটাছ অন 7 জুলাই 2025 নোটছ। তাৰমানে কোন কোন চেক্টৰত বন্ধ থাকিব সেই তাৰিখটোত 7 তাৰিখে, আৰু তাৰপিছত নোটছত লিখা আছে। এতিয়া প্ৰথমতে লিখিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ, সেইবোৰ সম্পূৰ্ণৰূপে ক্ল'জ হ'ব। তাৰপিছত ষ্টেট গভৰ্ণমেণ্ট অফিচ সেইটো ক্ল'জ হ'ব। পাব্লিক স্কুলছবিলাকো ক্ল'জ হ'ব বুলি লিখিছে। নোটছত এটা কথা লিখিছে, ৰিচিডুলিং অফ এনি চিডুল এক্সাম। তাৰপিছত প্ৰাইভেট স্কুলছসমূহ মষ্টলি ক্ল'জ হ'ব। এইটো ডিপেণ্ডছ অন বোথ এফিলিয়েশ্যনছৰ ওপৰত ডিপেণ্ড কৰিব বুলি কৈছে। বেংকছবোৰ ক্ল'জ হ'ব, এইটো এক্সেপ্ট ফৰ অনলাইন ছাৰ্ভিচেছ। তাৰমানে অনলাইন ছাৰ্ভিচটোৰ বাহিৰে বাকীখিনি ক্ল'জ হ'ব, অনলাইনটো চলি থাকিব। ট্ৰেন্সপৰ্টটো অপাৰেশ্যনেল লিখিছে, এক্সপেক্ট ডিলেজ এণ্ড হেভি ট্ৰেফিক। তাৰপিছত হেল্থ কেয়াৰ এণ্ড ইমাৰ্জেঞ্চিটো এইটো খোলা থাকিব, অল এচেঞ্চিয়েল ছাৰ্ভিচ এক্টিভ। গতিকে এইখিনি আছিল কথাখিনি। কি কি খোলা থাকিব নিশ্চয় আপোনালোকে গম পাইছে, কি কি বন্ধ থাকিব। হেল্থ কেয়াৰ এণ্ড ইমাৰ্জেঞ্চিটো খোলা দিছে, বাকী সকলোখিনি প্ৰাইভেট স্কুল হওক, পাব্লিক স্কুলবোৰ হওক, গোটেইখিনি বন্ধ থাকিব। আৰু এই কথাখিনি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অধিসূচনা জাৰি কৰিছে। 7 জুলাই তাৰিখে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয়সমূহ বন্ধ থাকিব। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়বোৰ বন্ধ ঘোষণা কৰিছে। বন্ধৰ কাৰণ সন্দৰ্ভত কিন্তু এতিয়াও কোনো তথ্য সদৰি কৰা হোৱা নাই, আৰু শীঘ্ৰে প্ৰধানমন্ত্ৰীয়ে বন্ধৰ বিতং তথ্য সদৰি কৰাৰ সম্ভাৱনা আছে। গতিকে এইখিনি আছিল কথাখিনি। এই গুৰুত্বপূৰ্ণ খবৰখিনি এই ভিডিঅ'টোৰ যোগেদি জনালো। ধন্যবাদ।